গুড মৰ্ণিং এভৰিৱান, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে। আৰু এয়া হৈছে আমাৰ মানে ভাদ মাহ বুলি ঘৰত ভাগৱত পাঠ কৰিছিলে, তাকে ভিডিঅ' কৰা নহ'লে বাৰু মই অকণমান দেখাইছোঁ। আৰু এয়া মই পিঠা বনাইছিলোঁ ৰাতিপুৱাই, তেল পিঠা। মা মানে ৰাতি ধুনীয়াকৈ ঠিক ঠাক কৰি থৈছিলে, আৰু এয়া মই ৰাতিপুৱা 9-10টামানত বনাইছোঁ। আৰু তাকে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু বহুত বেছি নাই, আৰু মানুহো বেছি নাই বাৰু। মাহঁতৰ সংঘৰ মানুহখিনিৰে সৈতে ভাগৱত পাঠ পঢ়োৱা হৈছে ঘৰত, যিহেতু অলপ আগতে দেউতাই সকাম গৈছিলে, সেইবাবে এনেকৈ তেল পিঠাখিনি বনালোঁ। আৰু কালাৰটো খুব ধুনীয়া হৈছে, আৰু খাবলৈ সকলোৱে কৈছে বহুত টেষ্টি হৈছে বুলি। আৰু এয়া তেল পিঠাখিনি বনালোঁ, আৰু এতিয়া অকণমান দেখাই যাম কি কৰিলোঁ। আৰু ভাগৱত পাঠত ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি ভাল লাগে লাইক কৰিব, ধুনীয়াকৈ কমেণ্ট কৰিব, আৰু নতুনকৈ যিবোৰে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এয়া ময়ো অকণমান এনেই দেখাইছোঁ, আৰু মানুহখিনি আহিছে, আমিও ৰেডি হৈছোঁ। আৰু বেছি মানুহ আজি মাতা হোৱা নাই। আৰু এয়া চাহৰ যোগাৰ কৰিছোঁ। এয়া চাহৰ বাবে পিঠা, লাড়ু, বুন্দিয়া ভুজিয়া, তেনেকৈ মিঠাই আৰু তেনেকৈ যোগাৰ কৰিছোঁ। আৰু আগতে চাহখিনি খাই ল'ব, তাৰপিছত ভাগৱত পাঠত যাব। আৰু এয়া বৰমাও আহিলে, আৰু এয়া তেওঁলোকে আগতে চাহ খাই ল'ব। চাহ খোৱাৰ পিছত ওপৰত ভাগৱত পাঠ কৰিব। আৰু এয়া আৰম্ভ কৰিছে ভাগৱত পাঠৰ 11টাৰ পৰা। বহুত বেছি নহয় বাৰু, 2 ঘণ্টামান লাগিছে আৰু ভাগৱত পাঠত। আৰু আজি অন্ন দিয়া নাই, মানে ভাত খোৱা নাই, অকণমান জলপান খুৱাইছে। আৰু জলপানৰ যোগাৰ কৰিছে, আৰু মানুহবোৰ খোলা বাৰৰ কাৰণে মানুহ বহুত বেছি অহা নাই, মানে মানুহবোৰ আহিব পৰা নাই বেছি। ইয়াতে 10জনমান আছে। ভাগৱত পাঠ বুলি এইখিনিয়ে মই ভিডিঅ' ক্লিপ কৰি থৈছিলোঁ, আৰু পিছত প্ৰসাদ দিয়াৰ পাছত আমাৰ আজি জলপান খুৱাইছিলে, সেইখিনি ভিডিঅ' কৰা নহ'লে মোৰ। আৰু এয়াই আছিল ভাগৱতৰ অকণমান ভিডিঅ' ক্লিপ। আৰু এয়া হৈছে দেওবাৰৰ দিনটো ৰাতিপুৱাই, মানে ইহঁতৰ পৰীক্ষা আহি আছে, আৰু তাইৰ বান্ধৱীজনীকো মানে বাৰ্থডেত এইবাৰ মানে তাইক মাতা নাছিলোঁ, যিহেতু পাতা নাছিলোঁ, সেইকাৰণে আজি আৰু মাতিলোঁ আৰু খাবৰ বাবে। আৰু আহিলে তাই সোনকালে থৈ গৈছে মামাকে, আৰু মই বনোৱাবোৰ ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছোঁ, সেইকাৰণে বেছি ভিডিঅ' কৰা নহ'লে। আৰু এইখিনি পোলাও বনাইছিলোঁ, তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু যেতিয়া অলপ আজৰি হৈছিলোঁ, আৰু ইমান খেলিলে নহয়, আৰু খেলি ইমান খেলিছে, বাপৰে। মই ইমান ধুনীয়াকৈ ৰাখি থৈছিলোঁ, গোটেই ঘৰবিলাক অচিজিল কৰি দিলে। বিচনা চিচনা একেবাৰে অচিজিল হৈ আছে দেই, এনেই ভিডিঅ'টো ৰাখি থৈছিলোঁ ভাল লগাৰ কাৰণে। আৰু তিনিওজনে খুব খেলিলে, আৰু মোৰো বনোৱা হৈ গ'ল। পম্পী আৰু মই বনালোঁ, আৰু পনীৰ বনাইছোঁ, এয়া চব্জি, দাইল বনাইছোঁ, আৰু এয়া এনেকৈয়ে দেখাইছোঁ। আৰু এয়া ভাজি বনাইছোঁ, আৰু মাছৰ টেঙা বনাইছোঁ, আৰু এয়া হৈ গৈছে চালাড বনাইছোঁ। আৰু আমাৰ ৰেডি হৈ গৈছে, এতিয়া আলহী আহিব। টেঙা বনাইছিলোঁ, থেকেৰা টেঙা, অকণমান পানীৰে বনাইছোঁ, অন্যদিনা আলুৰে বনাওঁ আৰু টেঙা দি। আৰু এইখিনি পোলাও বনাব আৰম্ভ কৰিছোঁ, বাকীখিনি হৈ গৈছে, এতিয়া ৰেডি কৰিছোঁ ভাত খাবৰ বাবে। আহি গ'ল, আৰু তাইৰ মামাক, আৰু আহিব আছে। আৰু খুৰা খুৰীমাকহঁত মানে ইণ্টাৰভিউ গৈছিলে গুৱাহাটীত, তাকে পৰীক্ষা দি উঠি আমাৰ তাতে মাতিলোঁ আৰু ভাত খাবৰ বাবে, যিহেতু সিহঁতৰ ঘৰতো আজি মানুহ নাই, আইতাহঁতো আমাৰ তাত আহিছে। আৰু এয়া আমি যোগাৰ কৰিলোঁ ভাত খোৱাৰ বাবে, তেনেকুৱা হৈছোঁ। আৰু এয়া দি দিলোঁ খাবৰ বাবে, মানে পনীৰখিনি বনাইছোঁ, আৰু চালাড বনাইছোঁ, মাংস, মাছ, টেঙা, ভাজি, তেনেকৈ দি দিলোঁ। আৰু এয়া খালে। তাৰপাছত খুৰাহঁত আহি আছে, মানে খুৰাহঁতক চাই আছোঁ তিনিওজনীয়ে ওপৰৰ পৰা, বেলকনিৰ পৰা। এতিয়া সিহঁতে খাইছে, সিহঁতক খোৱাটো মই নেদেখালোঁ, সিহঁতক মই তলতে দিছিলোঁ, সিহঁতে নাখায়। ইহঁতে মানে মাংসৰে ভাত খাইছে, আৰু একো নাখালে, পনীৰ আৰু মাংসৰে ভাত খাইছে তিনিওজনীয়ে। খুব খেলিলে, অৱস্থা নাইকিয়া কৰিছে এই গৰমত। আৰু মাৰো নাম আছিলে আগবেলাও, আৰু পিছবেলা আছে, অকণমান দেখাই দিছোঁ মাকো। এতিয়া নামতে যাব ওলাইছে, আৰু যিহেতু ভাদ মাহ শেষ হ'ব হৈছে, আৰু 2 দিন আছে মাত্ৰ। আৰু মাও গ'ল, তাৰপিছত আহি গ'ল এয়া খুৰাক আৰু খুৰীমাক, আহি গ'ল ভিঞ্চি, তাইৰ ফ্ৰেণ্ডজনী। খুব ভাল লাগিলে অহাৰ বাবে, ইমান দিনৰ পৰা মাতি আছিলোঁ, মানে অহা নাছিলে।
ভাল হৈছে দিয়া এই পোলাও ল'বা দেই কেনেকুৱা হৈছে জনাবা খাই লোৱা এয়া হৈছে আমাৰ আলহী দেই বহুত দিনৰ পৰা মাতি মাতি আজি আহি গৈছে দেই ভাল লাগিলে এনেকৈ যে মিলি গ'ল অহাটো টেষ্টি হৈছে না ধন্যবাদ কেনেকুৱা হৈছে ভাল খোৱা 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 এনেই বনোৱা নাই ৰাতিপুৱা 10টাৰ পৰা বনাইছোঁ অঁ অঁ এই তাই যেতিয়া সৰু আছিল চোৱাচোন 2 বছৰত তাই ইমান শকত আছিল দেখিছা নাই তেতিয়া খেলি আছা বঢ়িয়া লগ পাইছা দিয়া হা খুৰাজক আজি আৰু ইমান খেলিছে ৰাতিপুৱা বাপৰে বাপ অঁ ভিঞ্চিটো সদায় পায় কেতিয়াবা মাজে মাজে আহি থাকে নহয় আমাৰ তাতো নাহে খুৰা যিহে আহিছে না আমাৰ তাত আৰু আহিবা কোৱা আমাৰ তাত আৰু আহিবা খুৰা আৰু খুৰীমা যাম বুলি কোৱা যাম দিয়া ফিজ দেখিছিলা মাংকি দেখিছা আও দেখিছা বহুত দেখিছা আৰু কি কক দেখিছা কক গৰু ককো দেখিছা কক গৰু দেখিছা অসমীয়াত স্পেলিংটো লিখিব জানানে স্পেলিংটো লিখিব জানানে গৰুটো ইহঁতে কি জানা অসমীয়াত কথাখিনি কয় অসমীয়াটো ইমান টান পায় জানানে অসমীয়া হিন্দী বহুত টান পায় বিৰাট টান পায় নক'বা আৰু হিন্দী সেইকাৰণে মই আমাৰ কি ক'ম জানা অসমীয়া যদি কথা কৈছে তেতিয়াহ'লে অসমীয়া বানানটো মোক লিখি দিয়া তেতিয়া নকয় ইংলিছত কয় ইংলিছটো ইজি পায় না অসমীয়াটো টান পায় ভাল লাগিলে না আজি দিনটো ভাল লাগিল অলপ মন চন মাৰি নাথাকিব ফূৰ্তি থাকিবচোন অঁ আহি থাকিবচোন তেতিয়া মনটো ভাল লাগিব অঁ নহ'লে অঁ দিয়া চাহ দিয়া অঁ লালে খাব বোলে অঁ খাব খাব বোলে অলপমান খাম বুলি ক'লে কিন্তু চেনি দিলেও কথা নাই বুলি কৈছে মোকো একবাৰ দেখালোঁ দিয়ক অৱস্থা নাই গৰমত কিবা খাবা না অৱস্থা ন কৰি দিছে ক্লিপ মাৰি কিবা অৱস্থা কৰি থৈ দিছে কিয় গুচাই দিলা একবাৰ দেখালোঁ হয় ভিডিঅ'ত মই বাপৰে খুৰাক আজি কি কৰিছা তোমালোকে হা নোপোৱাই দিছা বিছনা কি কৰিছা গোটেই কি কৰিছা অচিতি ইয়ে কি কৰিছে চোৱা আৰু ভাল লাগিলে আহি এতিয়া এতিয়া যাবৰ হৈছে দেই ভাল লাগিল যাম 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 অঁ যাম যাম ফুৰিব যাম দিয়া বিহু মানত যাম দিয়া ন গোটেই লৈ যাম একেলগে যাম দিয়া চাংচাৰি ন পুঠিমাৰি পুঠিমাৰি ফালে অঁ ওচৰতে অঁ কমলপুৰ দিয়া ফটো উঠিবা না কৰিব লাগে মিঠাই কমকৈ খাব লাগে আজিকালি মানে বয়স লৈ কথা নাই মানে
যাব লাগে বহুত যাব লাগে না মিছা আৰু মানে ঘূৰি পেলাই ঘূৰি গুচি গেলে বিৰাট চম্পা পালি তোৰে ভাগা লাগিব মই গৈছো দিয়া পিঞ্চি বাই বাই স্কুলত লগ পাম কালি অঁ তাকে অঁ তাই শুবই এতিয়াই দেখিছা না ৰাতিপুৱাৰ পৰা ই আৰু নহ'ব দিনটো খেলিছা বাই 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 ভিঞ্চি ক'ত গ'ল এয়া খাই লৈ উঠোঁতে বহুত দেৰি হৈ গ'ল সিহঁতৰো 4:30মান বাজিলে আৰু খাওঁতে আৰু এয়া সন্ধিয়া টাইমত 6টামান বাজিছে আৰু যাবলৈ ওলাইছে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব বাই বাই ধন্যবাদ জনালোঁ